নমস্কাৰ পোনপ্ৰথমে সকলোলৈকে গাঁৱৰ বৰনামঘৰৰ পৰাই সেৱা জনাইছোঁ আৰু এইকেইদিন ভাওনাৰ আখৰাত ব্যস্ত হৈ আছোঁ। কিছুদিন আগত মই এটা ভিডিঅ' আপলোড কৰিছিলোঁ। যিহেতু আমাৰ গাঁৱৰ বছৰেকীয়া ভাওনা ভাগি আমি আয়োজন কৰিছোঁ। গাঁৱৰ নৱপ্ৰজন্মৰ উঠি অহা কণ ভাইটি ভণ্টি যিমানখিনি আছে সকলোৱে খুব সুন্দৰ অভিনয় কৰিছে, সকলোকে খুব সুন্দৰকৈ শিকাই থকা হৈছে। আৰু যিহেতু আমি সকলোৱে জানো গাঁৱৰ এই নামঘৰতে অভিনয়ৰ প্ৰথম খোজ দিয়া হয়, যিসকল অভিনয়ৰ প্ৰতি আগ্ৰহী হয়। আৰু বৰ্তমান সময়ত আমাৰ অসমত ভাওনা এটাই বেলেগ স্থান দখল কৰিছে, সেইটো আমাৰ বাবে খুবেই ভাল কথা। গতিকে অহা 14 তাৰিখে সকলোকে লগ পোৱাৰ আশাৰে অকণমান আখৰা আপোনালোকলৈ আগবঢ়ালোঁ। পোনপ্ৰথমে গাঁৱৰ নামঘৰ ভাগি হৈছে ভক্তি আৰু বিশ্বাসৰ স্থলী, আৰু ইয়াৰ পৰা আৰম্ভ হয় ভগৱানৰ প্ৰতি থকা আমাৰ আস্থা। আমাৰ এই বছৰেকীয়া ভাওনা ভাগিৰ লগত জড়িত হৈ থাকে গাঁৱৰ শিশুৰ পৰা বৃদ্ধজনলৈকে, কাৰণ আমাৰ বিশ্বাস আছে এই ভাওনা ভাগিয়ে আমাৰ সমাজখন সুন্দৰকৈ পৰিচালনা কৰাত সদায় সহায় কৰি আহিছে আৰু সহায় কৰিব। আৰু আমাৰ প্ৰতি বছৰে আমাৰ ইয়াত আহি অশেষ কষ্ট কৰি ভাওনা শিকাই থাকে মোৰ ভাইটিসমূহ। ইয়াত যোনটো আমাৰ লোকেল ঠাইত ই যথেষ্ট পৰিচিত হয় আৰু অশেষ কষ্ট কৰি আছে তাৰ সকলো টীমটোৱে। এই কণমানি ভাইটিকেইটাক আমি অহা বছৰৰ বাবে শিকাই আছোঁ, যিহেতু এই বছৰ বেছি সৰু হৈ আছে, বচন মাতিব পৰা নাই। আৰু আজি আমাৰ আখৰাখিনি কেনেকুৱা লাগিলে সেইটো জনাবলৈ নাপাহৰিব। মোৰ সৰু ভিডিঅ'টো চাই থকাৰ কাৰণে সকলোকে বহুত ধন্যবাদ জনালোঁ।